ইনফৰ্মেটিভ ফেক্টছৰ অন্যটা নতুন ভিডিঅ'টো সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে কালি ডিব্ৰুগড় ইউনিভাৰ্চিটি BEdৰ এণ্ট্ৰেন্সৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ল। কেটেগৰী ৱাইজ কাট অফটো কিমান হয় তাৰ এটা ভিডিঅ' কালি আমাৰ ইউটিউব চেনেলত আপলোড কৰা হৈছে। গতিকে ভিডিঅ'টো যদি এতিয়া চোৱা নাই চাই ল'বা। গতিকে আজিৰ ভিডিঅ'টোত তোমালোকে এণ্ট্ৰেন্সটো পাছ কৰাৰ পিছত এডমিশ্যন কেনেকৈ ল'ব লাগিব বা ক'ত তোমালোকে এডমিশ্যন ল'ব পাৰিবা, ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত কেইখন গভৰ্ণমেণ্ট কলেজ আছে, কেইখন প্ৰাইভেট কলেজ আছে, ইয়াত ছিট কেপাচিটি কিমান, সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত যিমান কেইখন গভৰ্ণমেণ্ট বা প্ৰাইভেট কলেজ আছে তোমালোকে সকলোতে এপ্লাই কৰিব পাৰা। এইটো অফলাইন মোডত হ'ব। তোমালোকৰ একাডেমিক্সৰ যিখিনি চাৰ্টিফিকেট আছে, HSLC, হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী, সেই সকলোবিলাকৰ জেৰক্স কপিৰ লগতে কলেজৰ ফালৰ পৰা এখন ফৰ্ম দিব। সেই ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু তোমালোকৰ যিখন স্ক'ৰ কাৰ্ড সেই স্ক'ৰ কাৰ্ডখনো তাত দিব লাগিব আৰু লগতে তোমালোকৰ কাষ্ট চাৰ্টিফিকেট যদি আছে সেইখিনি দিব লাগিব। লগতে NCL বা তেনেকুৱা ধৰণৰ যিখিনি এডিশ্যনেল চাৰ্টিফিকেট আছে সেইখিনি তোমালোকে দিব লাগিব। আৰু তেনেকৈ গৈ তোমালোকে অফলাইন প্ৰত্যেকখন কলেজতে তোমালোকে ছাবমিট কৰিব লাগিব। প্ৰত্যেকখন মানে তোমালোকে যিখনতে দিম বুলি ভাবা, ধৰা লখিমপুৰ আছে, তোমাৰ ধেমাজি আছে, যোৰহাট আছে, ডিব্ৰুগড় আছে। গতিকে তোমালোকৰ ডিষ্টেঞ্চটো চাই তোমালোকে ক'তনো এপ্লাই কৰিম বুলি ভাবিছা তাত গৈ তোমালোকে সেই ফৰ্মখন ছাবমিট কৰিব পাৰা। এতিয়া ফৰ্মখন ছাবমিট কৰাৰ পিছত তেওঁলোকে ধৰা 5 দিনৰ পিছত তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিব। সেই মেৰিট লিষ্টত যদি তোমালোকৰ নাম আহিছে তেন্তে তোমালোকে সেই কলেজখনত এডমিশ্যন ল'ব পাৰিবা। এতিয়া মেৰিট লিষ্টখন তেওঁলোকে অনলাইন আপলোড কৰিব পাৰে, নহ'লে অফলাইনো তেওঁলোকে নটিচৰ জৰিয়তে জনাব পাৰে। তোমালোকে সেইকাৰণে চেক কৰি থাকিব লাগিব যিখনতে তোমালোকে এপ্লাই কৰা। গতিকে সেই মেৰিট লিষ্টত যদি তোমালোকৰ নামটো আহিছে তেন্তে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। এতিয়া চাওঁচোন ব'লা, ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত কোনকেইখন গভৰ্ণমেণ্ট কলেজ আছে আৰু কোনকেইখন প্ৰাইভেট কলেজ আছে। এতিয়া তোমালোকে প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্চিটি যি কেম্পাছ তাতে তোমালোকে এপ্লাই কৰিব পাৰা। যি এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে তাত গৈ তোমালোকে এপ্লাই কৰিব পাৰা। এতিয়া তাত আছে টোটেল 100টা ছিট, তাৰে 60টা ছিট ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে আৰু 40টা ছিট যিসকল ডেপুটেড টিচাৰ আছে তেওঁলোকৰ কাৰণে। আৰু যিটো তোমালোকৰ ফিজ ষ্ট্ৰাকচাৰ, তাত মানে যোৱা বছৰৰ যিখন নটিচ দিছিলে সেইখনৰ অনুসৰি পাৰ ইয়েৰ 12,666, 12,666 তাত উল্লেখ কৰা হৈছিলে। গতিকে এইবছৰ প্ৰায় তেনেকুৱাই হ'ব, ইয়েৰলি বেচিছত যদি চোৱা সিমানটোৱে হ'ব। এতিয়া বাকী যিখিনি কলেজ আছে, গভৰ্ণমেণ্ট কলেজ আছে, মই সেইখিনি কৈ দিছোঁ। এতিয়া ছেকেণ্ডখন গভৰ্ণমেণ্ট কলেজ হৈছে ডায়েট চাবুৱা ডিব্ৰুগড়, তাৰ ছিট কেপাচিটি 50। থাৰ্ডখন হৈছে ডায়েট তিতাবৰ যোৰহাট, তাৰ ছিট কেপাচিটি 50। ফ'ৰ্থখন আহিলে যোৰহাট PGT কলেজ, সেইখনক বৰ্তমান ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যন IASE বুলি কোৱা হয়, তাৰ ছিট কেপাচিটি হৈছে 50। নেক্সট আহিলে কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট, তাৰ ছিট কেপাচিটি 50। ডায়েট লখিমপুৰ, তাৰো 50টা ছিট। ডায়েট ধেমাজি, তাৰো 50টা ছিট। এতিয়া নেক্সট প্ৰাইভেট কলেজনো কি আছে সেয়া চাওঁ। প্ৰথমখন হৈছে কলেজ অফ টিচাৰ এডুকেশ্যন তিনিচুকীয়া, তাৰ ছিট কেপাচিটি 50। নেক্সট চন্দ্ৰকান্ত হাজৰিকা BEd কলেজ ডিব্ৰুগড়, তাৰ ছিট কেপাচিটি 100টা। থাৰ্ডখন নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন ডিব্ৰুগড়, তাৰ ছিট কেপাচিটি 50। ফ'ৰ্থ পাৰিজাত একাডেমী টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ডিব্ৰুগড়, তাৰ ছিট কেপাচিটি 100। নেক্সট কমলা বেজবৰুৱা মেম'ৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন KBM যোৰহাট, তাৰ ছিট কেপাচিটি 50টা। নেক্সট আহিলে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ মেনেজমেণ্ট ছায়েন্স যোৰহাট, ছিট কেপাচিটি 50। বিহপুৰীয়াৰ PGT কলেজ লখিমপুৰ, 60টা। কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা লখিমপুৰ, তাৰ 100টা ছিট। লখিমপুৰ PGT কলেজ, তাৰ ছিট কেপাচিটি 50 আৰু ধেমাজি PGT কলেজ, তাৰ ছিট কেপাচিটি 50টা। এতিয়া তোমালোকে যদি গভৰ্ণমেণ্টত এডমিশ্যন ল'ম বুলি ভাবিছা, গভৰ্ণমেণ্টৰ ফিজ ষ্ট্ৰাকচাৰটো ঠিক এনেকুৱা 28,000ৰ পৰা 30,000ৰ ভিতৰত তোমালোকৰ গোটেই কৰ্চটো কমপ্লিট হৈ যাব। কিন্তু যদি তোমালোকে প্ৰাইভেট কলেজত লোৱা তেতিয়াহ'লে তোমালোকৰ ফিজ ষ্ট্ৰাকচাৰটো 1,10,000ৰ পৰা 1,30,000 মানৰ ভিতৰত আহি যাব। গতিকে তোমালোকে যদি স্ক'ৰটো বেছিকৈ কৰিছা তেতিয়াহ'লে তোমালোকে গভৰ্ণমেণ্টত এপ্লাই কৰিবা, আৰু যদি কমকৈ আহিছে স্ক'ৰটো তেতিয়াহ'লে তোমালোকে প্ৰাইভেটত এপ্লাই কৰিবা যদি BEd কৰিব মন আছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ একাউণ্টটো তথা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।